হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজি এই ভিডিঅ'টোত আমি 16 ডিচেম্বৰ 2025 ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমাৰ নিউজ পেপাৰ আৰ্টিকলছৰ পৰা আমি কালেক্ট কৰিছোঁ চ' এই গোটেই লেকচাৰৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰা যাৰ লিংক নেকি মই ডিছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ ঠিক আছে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে আমাৰ ইয়াতে চাইল্ড লেবাৰ ৰেস্কিউজ ৰেইজেছ কনচাৰ্ণছ ইন আছাম চ' অসমৰ আমাৰ যিমান শিশু শ্ৰমিকৰ ৰিলেটেড যিমানখিনি ডেটা আছে বা যিমানখিনি আমি সংগ্ৰহ কৰি আছোঁ চৰকাৰৰ অথৰিটিৰ ফালৰ পৰা সিমানখিনি পৰ্যাপ্ত নহয় বুলি কোৱা হৈছে এই আৰ্টিকেলটোত চ' এই আৰ্টিকেলটো অলপ আমি পঢ়ি চাওঁ যে মোৰ দেন 2800 চাইল্ড লেবাৰ্ছ হেভ বিন ৰেস্কিউড ইন আছাম অভাৰ দ্য লাষ্ট 5 years এণ্ড মষ্ট অফ দেম ফ্ৰম দি কমাৰ্চিয়েল ছেক্টৰ য'ত নেকি যোৱা 5 বছৰত আমি প্ৰায় 2800জন শিশু শ্ৰমিক এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু গোটেইখিনি আমাৰ বাণিজ্যিক যোনটো ছেক্টৰ আছে সেইটোৰ এণ্ড ডিছপাইট দ্য লাৰ্জ স্কেল ৰেস্কিউজ ৰিহেবিলিটেশ্যন এণ্ড লিগেল ফ'ল' আপছ হেভ বিন ৰিমেইন এক্সট্ৰিমলি উইক ৰিহেবিলিটেশ্যন মানে হ'ল তেওঁলোকৰ পুনৰ সংস্থাপন আৰু তাৰ লগতে যিমানখিনি আইনী প্ৰক্ৰিয়া আমি আগবঢ়াব লাগে ৰাইট সেইখিনি খুবেই দুৰ্বল বুলি ইয়াতে কোৱা হৈছে তাৰ লগতে RTI replied to the Assam Tribune revealed that only 1264 cases were registered against employers between 2020 and 2025 and only 6 convictions were achieved. চ' ৰাফলি 2800ৰ ভিতৰত প্ৰায় 1264টা কেছেই ইয়াতে ৰেজিষ্টাৰ হৈছে এই যোৱা 5 বছৰত আৰু অকল 6জনেহে ইয়াতে এতিয়ালৈকে দোষী সাব্যস্ত হৈছে ঠিক আছে তাৰ লগতে no cases were filed against the employers in গোৱালপাৰা ধেমাজি and হাইলাকান্দি চ' গোৱালপাৰা ধেমাজি আৰু হাইলাকান্দিত এতিয়ালৈকে কোনো ধৰণৰ কেছেছ অহা নাই তাৰ লগতে several other districts reported very low case registration compared to the number of rescued children okay so বহুত বেছি আমাৰ লো ডেটা বা লো চাইল্ড লেবাৰৰ কেছেছ আমি ইয়াতে ৰেজিষ্টাৰ হোৱা দেখা পাইছোঁ তাৰ কাৰণে এটা কনচাৰ্ণ ইয়াতে বাঢ়ি গৈ আছে ঠিক আছে আৰু লগতে কি কোৱা হৈছে ইয়াতে এক্টিভিষ্ট ষ্ট্ৰেছ ডেট এমপ্লয়িং চাইল্ড লেবাৰ ইজ এন কগনিজেবল অফেন্স আণ্ডাৰ দি চাইল্ড এণ্ড এডলেচেণ্ট লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট অফ 2016 চ' এই এক্টখনৰ আণ্ডাৰত যোনটো নেকি চাইল্ড লেবাৰ বা শিশু শ্ৰমিকৰ যোনটো এটা অপৰাধ সেইটো ভালেখিনিও দণ্ডনীয় বা কগনিজেবল অফেন্স হয় এইটো অ'কে and laws mandate recovery of unpaid wages and overtime from the employers but compliance remains very much poor চ' আনপেইড ৱেজেছ মানে যিমানখিনি তেওঁলোকৰ শ্ৰমিক বা তেওঁলোকে যিমানখিনি প্ৰাপ্য ধন আছিলে কেতিয়াবা দিয়া নহয় বা তেওঁলোকক বেছিকৈ কাম কৰোৱা যিখিনি পইচা পাতি তেওঁলোকে পাব লগা আছিলে সেইখিনিও উদ্ধাৰ কৰাৰ কিছুমান আমাৰ ইয়াতে আইন আছে ৰাইট দ্য ষ্টেট গভৰ্ণমেণ্ট কম্পেনচেশ্যন ফাণ্ডছ হেভ বিন ইনএডেকুৱেট য'ত নেকি পৰ্যাপ্ত পৰিমাণৰ আমাৰ চৰকাৰৰ ফালৰ পৰাও ইয়াতে অৱদান অহা নাই যেনেকৈ অকল 5.2 লাখ টকা ইয়াতে দিয়া হৈছে 2020 পৰা 2024 মাজত আৰু অকল 4খন ডিষ্ট্ৰিক্টৰ মাজত ঠিক আছে ৰাইট চ' ইয়াতে ছেকেণ্ড টপিকটোলৈকে যাওঁ এইটো আমাৰ এক্সামৰ পৰা ভালেখিনি ইম্পৰ্টেণ্ট য'ত নেকি কোৱা হৈছে বিকশিত ভাৰত শিক্ষা অধিষ্ঠান বিল ইণ্ট্ৰডিউচ ইন দ্য লোকসভা এতিয়া বিকশিত ভাৰত শিক্ষা অধিষ্ঠান বিলখন কি হয় চ' বিকশিত ভাৰত শিক্ষা অধিষ্ঠান বিল ইণ্ট্ৰডিউচ কৰা হৈছে লোকসভাত য'ত নেকি এটা 13টা মেম্বাৰ বডি ইয়াতে বনোৱা হ'ব টু ৰেগুলেট দি হায়াৰ এডুকেশ্যনছ ইন ইণ্ডিয়া আমাৰ যিমানবিলাক উচ্চ শিক্ষাৰ যিমানখিনি প্ৰতিষ্ঠান আছে যেনেকৈ IITs হওক বা ইউনিভাৰ্চিটিজ হওক কলেজেছ হওক সকলোখিনি ৰেগুলেট কৰিবৰ কাৰণে ইয়াতে এই 13টা মেম্বাৰ বডি ইয়াতে এটা বনোৱা গৈছে দ্য গভৰ্ণমেণ্ট এক্সপ্ৰেছ ইটছ উইলিংনেছ টু ৰেফাৰ দ্য বিল টু এ জইণ্ট কমিটি অফ both হাউচেছ ফৰ ডিটেইলড এক্সামিনেশ্যন অ'কে চ' জইণ্ট কমিটি এটা এই বিলখনক দিয়া গৈছে ৰাইট এই বিলখন এটা জইণ্ট কমিটিক দিয়া গৈছে য'ত নেকি তেওঁলোকে ইয়াতে তাৰ ডিটেইলছখিনি ইয়াতে বিচাৰি উলিয়াব ঠিক আছে তাৰ লগতে ইউনিয়ন এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধানে এই গোটেই বিলখন ইয়াতে উত্থাপন কৰিছে আমাৰ হাউচত অ'কে তাৰপিছত এই বিলখনৰ মেইন প্ৰভিজনছ কি আছে দ্য বিল প্ৰপ'জেছ দ্য ক্ৰিয়েশ্যন অফ এন অভাৰ আৰ্কিং হায়াৰ এডুকেশ্যন কমিশ্যন এলং উইথ 3 ছেপাৰেট কাউঞ্চিলছ ৰাইট 3টা ছেপাৰেট কাউঞ্চিলছ বনোৱা হ'ব তাৰ লগতে হায়াৰ এডুকেশ্যন কমিশ্যনটো বেলেগকৈ বনোৱা হ'ব ৰাইট য'ত নেকি তেওঁলোকে কি কৰিব এই কমিশ্যনখনে ৰেগুলেশ্যন এক্ৰেডিটেশ্যন তাৰ লগতে একাডেমিক ষ্টেণ্ডাৰ্ডছখিনিও মেইনটেইন কৰিব
ইয়াৰ লগতে ইট এইমছ টু এণ্ড দ্য মাল্টিপ্লিচিটি অফ ৰেগুলেটৰ্ছ। তোমালোকে চাবা কলেজেছ বা ইউনিভাৰ্চিটি মেইনটেইন কৰিবৰ কাৰণে আমাৰ UGC থাকে, টেকনিকেলবিলাকৰ কাৰণে আমাৰ AICTE থাকে, ৰাইট? চ' এনেকুৱা মাল্টিপল ৰেগুলেটৰ্ছৰ যোনটো আমাৰ এটা কনফিউজন থাকে, সেইটো ইয়াতে দূৰ কৰি এখন বডি থকাৰ ইয়াতে প্ৰভিজনছবিলাক অনা হৈছে। দ্য প্ৰপ'জ কমিশ্যন উইল বি হেডেড বাই দি চেয়াৰপাৰ্চন এপইণ্টেড বাই দি প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। এই গোটেই কমিশ্যনখনৰ আয়োগখনৰ যোনজন আয়ুক্ত বা চেয়াৰপাৰ্চন মুখ্য পাৰ্চনজন, সেইজন ইয়াতে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ইয়াতে এপইণ্ট কৰিব বুলি কোৱা হৈছে। অ'কে, চ' তাৰপিছত এই বিলখনে আৰু কি কভাৰ কৰিব, যিমানবিলাক আমাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিজ আছে, কলেজেছ আছে, তাৰ লগতে ইনষ্টিটিউটছ অফ নেশ্যনেল ইম্পৰ্টেঞ্চ যেনেকৈ IIT, NIT, IISc, IIScR, IIM আৰু IIITs, ৰাইট? তাৰ লগতে কাৰেণ্টলি IITs আৰু IIMs আৰ নট ৰেগুলেটেড বাই দি UGC। অ'কে, চ' মই যেনেকৈ কৈছিলে AICTE বা বাকী বৰ্ডবিলাকে কৰে, ঠিক আছে? দ্য ষ্টেণ্ডাৰ্ডছ কাউন্সিল থাকিব, তাৰ লগতে ৰেগুলেটৰী আৰু এক্ৰেডিটেশ্যন কাউন্সিল ইয়াতে থাকিব। অ'কে, চ' লাষ্ট টপিক টুডে আজিৰ, দেট ইজ দি অম্বিকাগিৰি ৰায়চৌধুৰী মেমৰিয়েল এৱাৰ্ড এনাউন্সড। চ' অম্বিকাগিৰি ৰায়চৌধুৰী মেমৰিয়েল এৱাৰ্ড ইয়াতে কোনে দিয়ে, আমাৰ অল অসম ষ্টুডেণ্ট ইউনিয়ন, ৰাইট? আছু চমুকৈ সদৌ অসম ছাত্ৰ সন্থা, তাৰ লগতে অসম উন্নতি সভা আৰু অসম সেনা, ৰাইট? এই তিনিটা বডিয়ে মিলি কিনে এই এৱাৰ্ডটো দিয়ে বা এই বঁটাটো প্ৰদান কৰে। এজ এনাউন্সড দি অম্বিকাগিৰি ৰায়চৌধুৰী মেমৰিয়েল এৱাৰ্ড ফৰ দিছ ইয়েৰ। The award will be conferred on model farmer and entrepreneur নীলম দত্ত। চ' নীলম দত্ত এওঁ হয়, এওঁক এই বঁটাটো দিয়া হ'ব। দত্ত হেইলছ ফ্ৰম দি পাভৈ এৰিয়া অফ দি বিশ্বনাথ ডিষ্ট্ৰিক্ট। চ' বিশ্বনাথ জিলাৰ পাভৈ জাগাটোৰ পৰা এওঁ বিলং কৰে, ঠিক আছে? চ' এওঁৰ অৱদানখিনিৰ বিষয়ে আমি পঢ়োঁ। হি ইজ এ কি ফাংচনাৰী অফ দি লক্ষ্মী কৃষি বহুমুখী প্ৰকল্প। চ' তেওঁ ইয়াতে খুলিছিলে লক্ষ্মী কৃষি বহুমুখী প্ৰকল্প, লগতে পাভৈ গ্ৰীণছ প্ৰাইভেট লিমিটেড, ৰাইট? আৰু তাৰ লগতে হি ইজ বিন চিলেক্টেড এজ দি ইন ৰেকগনিশ্যন অফ হিজ কণ্ট্ৰিবিউশ্যন টু অণ্টাৰপ্ৰিনাৰশ্বিপ, এগ্ৰিকালচাৰ ইনোভেশ্যন আৰু ছেল্ফ ৰিলায়েঞ্চ এণ্ড এমপ্লয়মেণ্ট জেনেৰেশ্যন। অ'কে, আমাৰ কৃষি বিপ্লৱক, তাৰ লগতে আমাৰ নিজৰ জীৱনিক ক্ষমতা বঢ়োৱা আৰু আমাৰ যিমানবিলাক নিয়োগ ইয়াতে জেনেৰেট কৰাৰ কাৰণে, ৰাইট? ইট কমেমৰেটছ অম্বিকাগিৰি ৰায়চৌধুৰী এ নোটেড থিংকাৰ এণ্ড নেশ্যনেলিষ্ট হু এনৰিচ দি আছামিজ লেংগুৱেজ। আমি সকলোৱে জানো অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিষয়ে, ৰাইট? The award will be presented on December 18 on the birth anniversary of the অম্বিকাগিৰি ৰায়চৌধুৰী। চ' ডিচেম্বৰ 18 তাৰিখে এই বঁটাটো প্ৰদান কৰা হ'ব, ঠিক আছে? চ' আজিৰ ক্লাছটোত ইমানখিনি আছিলে। আজি আশা কৰোঁ তোমালোকৰ ভাল লাগিলে ভিডিঅ'টো চাই কিনে, ৰাইট? চ' এইটো আজিৰ মুভমেণ্টছ হয়, য'ত নেকি আৰিমনা চাপৰি টাৰ্ণিং ইনটু দ্য নিউ হাব অফ দি মাইগ্ৰেটৰী বাৰ্ড। চ' পৰিভ্ৰমী চৰাই এটা বাসস্থান হিচাপে আমি দেখা পাইছোঁ আৰিমৰা চাপৰি, ঠিক আছে? চ' আশা কৰোঁ তোমালোকৰ গোটেই ভিডিঅ'টো চাই কিনে ভাল লাগিলে। যদি ভাল লাগিলে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা, আৰু তাৰ লগতে এই গোটেই লেকচাৰটো PDF-খিনিৰ কাৰণে এই QR ক'ডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা। থেংক ইউ এভৰিৱান, হেভ এ গুড ডে।